এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে লৈ আহিছো বিগ ব্ৰেকিং নিউজ। এবাৰ কৰ্মচাৰীসকলৰ বাবে পুনৰ আহিছে এটা ডাঙৰ খবৰ। অৱশেষত OPS পুনৰ প্ৰৱৰ্তনৰ বাবে বিধানসভাত দাবী উত্থাপন হৈছে। বিধানসভাত বিৰোধী দলসমূহৰ পৰা OPS প্ৰৱৰ্তনৰ বাবে দাবী উত্থাপন কৰিছে আৰু চৰকাৰৰ ফালৰ পৰা কেনেধৰণৰ পদক্ষেপ লৈছে এই সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰিছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱশেষত OPS প্ৰৱৰ্তনক লৈ মন্তব্য কৰিছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে যদিহে OPS পুনৰ প্ৰৱৰ্তন কৰা হয় তেনেহ'লে কৰ্মচাৰীসকলৰ দৰমহাতকৈ পেঞ্চনভোগীসকলৰ ধনৰ পৰিমাণ বাঢ়ি যাব। অৰ্থাৎ পুনৰ OPS প্ৰৱৰ্তন হ'লে ৰাজ্য চৰকাৰ ক্ষতিৰ সন্মুখীন হ'ব। আৰু ইয়াকে লৈ বিৰোধীসকলে সদন ত্যাগ কৰিছে। বিৰোধীসকলে কি মন্তব্য কৰিছে আপোনালোকক জনাব বিচাৰিছোঁ। ৩০০০ টকা বৰ্তমানে যিটো হৈ আছে তাৰ ক্ষেত্ৰত চৰকাৰে একো কৰিব নোৱাৰে। কিন্তু ১/১/২০০৪ তাৰিখে ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কেন্দ্ৰৰ পৰা নিৰ্দেশনা দি অসমত NPS জাৰি কৰিছিল। আৰু NPSৰ অধীনত মুখ্যমন্ত্ৰীয়ে ক'বৰ দৰে অকল শিক্ষা বিভাগৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ সমস্যা হৈ থকা নাই। ১/১/২০০৪ পিছত নিযুক্তি হোৱা অসম চৰকাৰৰ ACS বিষয়া, অসম চৰকাৰৰ গৃহ বিভাগৰ বিষয়া, পঞ্চায়ত বিভাগ, স্বাস্থ্য বিভাগ আৰু অন্যান্য বিভিন্ন বিভাগত যিসকল নিযুক্ত হৈছিল তেখেতসকল সকলোৱে বৰঙণিমূলক NPS ব্যৱস্থাৰ পেঞ্চনৰ দ্বাৰা অন্তৰ্ভুক্ত। তেওঁলোক কাকো OPS দিয়া হোৱা নাই। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয় যিটো ক'লে শিক্ষা বিভাগৰ সমস্যা বুলি, প্ৰকৃততে এইটো অসমৰ সকলো চৰকাৰী বিভাগৰ ১ জানুৱাৰী ২০০৪ চনৰ পিছত নিযুক্ত হোৱা কৰ্মচাৰীৰ সমস্যা। কিন্তু এই সমস্যাটো ভাৰতবৰ্ষৰ অন্যান্য অ-বিজেপি চৰকাৰে সমাধান কৰিছে। অসম চৰকাৰে সেইখিনি কৰিব বিচৰা নাই। আৰু সেই গতিকে আজি আমি এই প্ৰশ্নৰ সদুত্তৰ নাপায় সন্মিলিতভাৱে বিৰোধীসকলে সদন ত্যাগ কৰি ওলাই আহিছো। আৰু কেনেকৈ অলপ আমাৰ LOCৰ নেতৃত্বত আজি আমি সদন ত্যাগ কৰিছো।